আজি পবিত্ৰ মহাশিৱৰাত্ৰি। আজিৰ এই মহান তিথি হ'ল ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ দিব্য বিবাহ বাৰ্ষিকীৰ পবিত্ৰ দিন। এই দিনটো কেৱল ভক্তিৰ দিন নহয়, বৰঞ্চ আধ্যাত্মিক শক্তিৰ এক বিশেষ সংযোগৰ সময়। এইবাৰ মহাশিৱৰাত্ৰিৰ গ্ৰহ নক্ষত্ৰৰ এক বিৰল মহাসংযোগ গঠন হৈছে, যাৰ ফলত 5টা বিশেষ ৰাশিৰ জীৱনত আহিব বৃহৎ পৰিৱৰ্তন, উন্নতি আৰু ধন লাভৰ সুবৰ্ণ সুযোগ। জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰ শনিৰ মকৰ ৰাশিত অৱস্থান, লগতে চন্দ্ৰ, শুক্ৰ, বুধ আৰু মংগল একেলগে হৈ পঞ্চগ্ৰহ যোগ সৃষ্টি কৰিছে। এনে সংযোগ বহু বছৰৰ পাছত দেখা যায় আৰু ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই মহাসংযোগৰ ফলত বিশেষকৈ 5টা ৰাশিৰ লোকসকলে লাভ কৰিব ভগৱান শিৱৰ বিশেষ কৃপা। প্ৰথমতে আহক আলোচনা কৰোঁ মেঘ ৰাশিৰ বিষয়ে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এইবাৰ শিৱজীৰ বিশেষ আশীৰ্বাদ বৰষিব। বহুদিন ধৰি ৰৈ থকা কাম কাজ সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত উন্নতি, ধন আগমন আৰু সঞ্চয় বৃদ্ধি হ'ব। ব্যৱসায়িক লোকসকলৰ বাবে নতুন চুক্তি বা লাভজনক সুযোগ আহিব পাৰে। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ গঢ়ি উঠিব। দ্বিতীয়তে বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সময় একেবাৰে ভাগ্য উদয়ৰ সময়। ভাগ্যৰ পূৰ্ণ সহায়ত কাম কাজত সফলতা আহিব। বহু উৎসৰ পৰা ধন লাভ হ'ব পাৰে। বিশেষকৈ ব্যৱসায় বা বিনিয়োগৰ লাভ সম্ভাৱনা আছে। প্ৰেম জীৱনত মধুৰতা বৃদ্ধি পাব। এই ৰাশিৰ লোকসকলে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কুঁহিয়াৰ ৰস আৰু গাখীৰ অৰ্পণ কৰিলে অধিক শুভ ফল লাভ কৰিব। তৃতীয়তে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত সুখবৰ লাভ কৰিব পাৰে। চাকৰি বা ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত সুখ আৰু বুজাবুজি বৃদ্ধি পাব। মানসিক চাপ হ্ৰাস পাব আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। চতুৰ্থতে তুলা ৰাশিৰ লোকসকলে এই সময়ত ভৌতিক সুখ সুবিধা লাভ কৰিব। ধন আগমন হ'ব আৰু বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ আহিব। চাকৰি বিচাৰি থকা লোকসকলে অফাৰ পাব। কেৰিয়াৰত উন্নতি, পদোন্নতি অথবা নতুন দিশৰ সূচনা হ'ব পাৰে। ভ্ৰমণৰো যোগ আছে, যি ভ্ৰমণ লাভজনক হ'ব। অন্তিমতে মকৰ ৰাশি। এইবাৰ আটাইতকৈ অধিক শুভ প্ৰভাৱ পৰিব মকৰ ৰাশিৰ ওপৰত। কেৰিয়াৰত উল্লেখযোগ্য উন্নতি হ'ব। নতুন চাকৰি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। ব্যৱসায়ত ডাঙৰ লাভ হ'ব পাৰে। আৰ্থিক স্থিতি মজবুত হ'ব আৰু সামাজিক মান সন্মান বৃদ্ধি পাব। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ ৰাতিটোত উপবাস, জপ, ধ্যান আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে জীৱনৰ বাধা বিপত্তি দূৰ হ'ব বুলি বিশ্বাস কৰা হয়। শিৱলিংগত বেলপাত, গাখীৰ, দধি, মধু আৰু গংগাজল অৰ্পণ কৰিলে বিশেষ কৃপা লাভ হয়। এইবাৰ মহাশিৱৰাত্ৰিত কেৱল এটা উৎসৱ নহয়, বৰঞ্চ বহুজনৰ জীৱনত নতুন অধ্যায় আৰম্ভ কৰাৰ পবিত্ৰ সময়। যদি আপোনাৰ ৰাশি এই 5টাৰ ভিতৰত এটা হয়, তেন্তে ভক্তিভাৱে শিৱৰ আৰাধনা কৰক আৰু ইতিবাচক মনোভাৱ লৈ আগবাঢ়ক। মহাদেৱৰ কৃপাই নিশ্চয় আপোনাৰ জীৱন সুখ, সমৃদ্ধি আৰু সফলতাৰে ভৰাই তুলিব। হৰ হৰ মহাদেৱ।